Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি made of, made from, made with আৰু made out of এই চাৰিওটাৰ ব্যৱহাৰ কত কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ ডিফাৰেন্স বিলাক কেনেকুৱা হয় আমি সেই বিষয়ে চাম made of তেতিয়া ব্যৱহাৰ হ'ব যদি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন নহয় উদাহৰণস্বৰূপে যে এই টেবুলখন কাঠেৰে তৈয়াৰী বুলি কওঁতে কাঠৰ পৰা টেবুলখন সজা হৈছে আৰু টেবুলখন যদি আমি ভাঙি চিঙি পেলাও আমি কাঠ পাম পুনৰ আমি কাঠে পাম অৰ্থাৎ কাঠ পৰিৱৰ্তন হোৱা নাই কাঠৰ কিন্তু আৰু জটা এজোৰ লেডাৰৰ পৰা তৈয়াৰ হয় গতিকে জটাজোৰ চিৰি ভাঙি পেলোৱাৰ পিছত আমি পুনৰ লেডাৰ পাওঁ অৰ্থাৎ তাত লেডাৰটো অক্ষুণ্ণ আছে তাৰ পৰিৱৰ্তন হোৱা নাই সেইটো অৰ্থত আমি মেড অফ ব্যৱহাৰ কৰোঁ আৰু মেড ফ্ৰম কেতিয়া ব্যৱহাৰ হয় যে যেতিয়া পদাৰ্থৰ পৰিৱৰ্তন হৈ যায় যেনে এৱা গাখীৰৰ পৰা দৈ গাখীৰ হয় যেতিয়া দৈ গাখীৰ হ'ব তেতিয়া এৱা গাখীৰটো পৰিৱৰ্তন হৈ গ'ল আমি দৈ গাখীৰৰ পৰা পুনৰ এৱা গাখীৰ পাব নোৱাৰো যে ঘেহুৰ পৰা আটা তৈয়াৰ হয় আটা তৈয়াৰ হ'ল আটা তৈয়াৰ হোৱাৰ পিছত আমি পুনৰ ঘেহু নাপাও অৰ্থাৎ পৰিৱৰ্তন হৈ গ'ল পদাৰ্থৰ পৰিৱৰ্তন হৈ গ'ল হে তেনেকুৱা অৰ্থত মেড ফ্ৰম ব্যৱহাৰ কৰোঁ এতিয়া চাবা যে মেড উইথ কেতিয়া হয় মেড উইথ হয় ইনগ্ৰেডিয়েন্টস বা পাৰ্টস বিভিন্ন উপাদান লগ হৈ যেতিয়া বস্তু এটা তৈয়াৰ হয় তেতিয়া আমি মেড উইথ লিখো মনত ৰাখিবা বিভিন্ন উপাদান লগ হৈ যেতিয়া বস্তু এটা তৈয়াৰ হয় তেতিয়া আমি মেড উইথ লিখো মই উদাহৰণৰ সহায়ত বুজাই দিছো তোমালোকে চাব পাৰিবা পিছত মেড আউট অফ কেতিয়া ব্যৱহাৰ হয় সুন্দৰ উদাহৰণেৰে বুজাই দিয়া হৈছে পিছত যে আমি যিকোনো এটা পদাৰ্থৰ পৰা আমি বস্তু এটা যেতিয়া তৈয়াৰ হ'ব তাত যদি ক্ৰিয়েটিভিটি যদি জড়িত হৈ থাকে যেনে মই বাহিৰে এটা ঘৰ এটা সাজিলো তাৰ ঘৰ সাজিলোতে মেইন মেটেৰিয়েল হৈছে বাহিৰে সাজিছো কিন্তু ইয়াতে ক্ৰিয়েটিভিটি প্ৰয়োগ কৰা হৈছে সৃজনশীলতা প্ৰয়োগ কৰা হৈছে মই ক্ৰিয়েটিভিটি প্ৰয়োগ কৰি ঘৰটো সাজিছো বাহৰ পৰা সো তেনেকুৱা অৰ্থত মেড আউট অফ ব্যৱহাৰ হ'ব বা এতিয়া আমি বাক্যত চাম বাক্যত কিদৰে ব্যৱহাৰ হ'ব Saba, যে she is wearing a necklace dash pearls. So, necklace এডাল তাই পিন্ধি আছে কিহৰ necklace? Pearls মানে হৈছে মুকুতাৰ necklace এডাল মুকুতাৰে তৈয়াৰী necklace এডাল তাই পিন্ধি আছে এতিয়া ইয়াতে হ'ব আমি made of a necklace made of pearls মানে মুকুতাৰে নেকলেছ ডাল তৈয়াৰ হৈছে আৰু এই নেকলেছ ডালত মুকুতাটো পৰিৱৰ্তন হোৱা নাই মুকুতা হৈয়ে আছে তাৰ চেঞ্জ হোৱা নাই আমি পুনৰ নেকলেছ ডালৰ পৰা মুকুতা পাব পাৰো তেনেকুৱা অৰ্থত মেড অফ হ'ব ইয়াতে হ'ব মেড অফ যে মেড ফ্ৰম কেতিয়া ব্যৱহাৰ হ'ব cheese is dash milk গাখীৰৰ পৰা পনীৰ cheese মানে হৈছে পনীৰ তৈয়াৰ হয় এতিয়া এইটো বাক্যত হ'ব মেড ফ্ৰম cheese is made from milk কাৰণ ইয়াতে গাখীৰৰ পৰা পনীৰ তৈয়াৰ হৈছে পনীৰ তৈয়াৰ হোৱাৰ পিছত গাখীৰটো পৰিৱৰ্তন হৈছে ইয়াতে আমি পনীৰৰ পৰা পুনৰ আমি গাখীৰ পাব নোৱাৰো এটো চেঞ্জ হৈ গৈছে এই অৰ্থত আমি মেড ফ্ৰম ব্যৱহাৰ কৰিম Made with কেতিয়া হ'ব সেন্টেন্সত চাম আমি যে a sandwich is made with bread meat and veggies সো ইয়াতে কি কোৱা হৈছে যে স্যান্ডউইচ যে বনোৱা হয় এটো কিহৰ পৰা বনায় bread meat and veggies এইবিলাকৰ পৰা বনোৱা হয় ইয়াতে উপাদান বিলাকৰ কথা কৈছে কি উপাদানেৰে স্যান্ডউইচটো বনোৱা হয় bread meat veggies সো এই ইনগ্ৰেডিয়েন্টস বিলাক যদি বুজায় তেতিয়া মেড উইথ হয় যে a sandwich is made with bread meat and veggies সো মনত ৰাখিবা এইটো
চাবা যে লোকেল পিপল ডেজ এ ব্ৰিজ ডেজ বেম্বো, যে স্থলুৱা মানুহখিনিয়ে বাঁহেৰে এখন দলং তৈয়াৰ কৰিছিল। ইয়াতে যিটো উপাদান হৈছে সেইটো প্ৰধান যিটো পদাৰ্থ হৈছে সেইটো হৈছে বেম্বো বাঁহেৰে তৈয়াৰ হৈছে, কিন্তু ইয়াতে ক্ৰিয়েটিভিটি প্ৰয়োগ কৰা হৈছে। আমি বাঁহৰ পৰা আমি দলংখন সাজোঁতে আমাৰ ক্ৰিয়েটিভিটি তাত প্ৰয়োগ হৈছে। গতিকে এইটো অৰ্থত মেড আউট অফ ব্যৱহাৰ হয়, মনত ৰাখিবা। অৰ্থাৎ আমি যি পদাৰ্থৰ পৰা কিবা এটা বস্তু তৈয়াৰ হওঁতে যদি তাত ক্ৰিয়েটিভিটি প্ৰয়োগ কৰি তৈয়াৰ কৰা হয় তেতিয়াই আমি ব্যৱহাৰ কৰিব লাগিব মেড আউট অফ। চ' লোকেল পিপুল মেড এ ব্ৰিজ আউট অফ বেম্বো। চ' তেনেদৰে লিখিব লাগিব। চ' এই চাৰিওটাৰ ব্যৱহাৰ বা চাৰিওটাৰ মাজত যিটো ডিফাৰেঞ্চ সেইটো তোমালোকে নিশ্চয় বুজি পাইছা। চ' তোমালোকে মনত ৰাখিবা। আজিলৈ ইমানখিনি। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। থেংক ইউ।